আজি আমাৰ মহাৰাণী ৰাতিপুৱাই পুৱাই কলৈ গ'ল বাৰু? বাহিৰতো নাই ভিতৰতো নাই মহাৰাণীজনী। গোটেই বাচন বৰ্তনবোৰ দমকলৰ পাৰতে পেলাই থৈ ৰাতিপুৱাই পুৱাই ঘৰে ঘৰে ঘূৰিবলৈ গ'ল। ৰাতিপুৱাই পুৱাই কাৰ ঘৰৰ বোৱাৰী বা কাৰ ঘৰলৈ আহিছে তাই লোকৰ ঘৰে ঘৰে ঘূৰিবলৈ হ'লেই। মা আপুনি উঠিলে? তই ৰাতিপুৱাই পুৱাই লোকৰ ঘৰে ঘৰে চাহৰ জুতি মাৰি আহিলিগৈ নেকি? নহয় মা, দীপালীহঁতৰ ল'ৰাটো যে ৰাতি বৰকৈ কান্দি আছিলে, তাকেই গৈছিলোঁ কিনো হৈছে বুলি। ল'ৰাটো হেনো বৰ জ্বৰ উঠিছিলে, সেইকাৰণে কান্দি আছে। মই ঔষধ এটা দি থৈ আহিলোগৈ। আমাৰ ঘৰত যে অনা হৈ আছিল জ্বৰৰ ঔষধটো। আইঐ দেহি, ইমান দয়ালুজনী ওলাইছে। মোৰ যে প্ৰেছাৰৰ টেবলেট নাইকিয়া হ'ল, চুগাৰৰ টেবলেট নাইকিয়া হ'ল, সেইবোৰ গম পাইছনে নাই? এই ৰাতিপুৱাই পুৱাই যে লোকৰ কথা চিন্তা কৰিলি, ঘৰখনৰ কথা চিন্তা নকৰিলি কিয়? মোৰ ঔষধ এটা যে লাগে সেইটো হ'লে হিচাপ নাই। মা, মই গম পাইছোঁ নহয় আপোনাৰ ঔষধ নাই বুলি। পুতেকক কালিয়ে ক'লোঁ ঔষধ আনিবলৈ। তেওঁ কালি ঘূৰি অহালৈ দোকানেই বন্ধ হ'ল হেনো। আজি লৈ আহিম বুলি কৈছে। কি ক'লি? তই যে মোৰ ল'ৰাটোক কাম পাইছ, সি দিনটো কিমান কষ্ট কৰি কাম কৰি ফুৰে তই নাজানো জানো? এই ৰাতিপুৱাই যে লোকৰ ঘৰত ঔষধ দিবলৈ গ'লি, তাৰ সলনি তই ওলাই গৈ মোৰ ঔষধখিনিকে কিনি নানিলিগৈ কিয়? অঁ, সেইটোতো হয়। তেওঁ ঘূৰি আহোঁতেও ৰাতি হ'ব। আজি যদি আকৌ কেনেবাকৈ দোকান বন্ধ হয়, আপোনাৰ ঔষধ অনা দেখোন আজিও নহ'ব। ৰ'ব, ময়ে যাওঁ পটককৈ ঔষধখিনি লৈ আহোঁগৈ। এতিয়া যে তই ঔষধ আনিবলৈ আকৌ এবাৰ ওলাই যাওঁ, ঘৰৰ কামবোৰ কোনে কৰিব? মই কৰিম নেকি? দমকলৰ পাৰত যে বাচনগাল উলিয়াই থৈছ, কোনে ধুব? মই ধুম নেকি? নালাগে মা, সেইখিনি মই ধুম। তেতিয়াহ'লে যা, ঘৰৰ কামবোৰ আগে আজৰি মাৰি ল, তাৰপিছত মোৰ কাৰণে ঔষধ আনিবিগৈ। ছোৱালীজনী কলেজ নাযাব জানো? সোনকালে ভাত পানী বনাই কৰি তাইক খুৱাই পঠিয়া। অঁ মা, ভণ্টি কলেজ যাব দেখোন। মই এতিয়া কি কৰোঁ বাৰু? কামহে কৰোঁ নে ভাতহে বনাওঁ নে আপোনাৰ কাৰণে ঔষধে আনো নে? যি কৰ কৰি থাক। ৰাতিপুৱাই পুৱাই লোকৰ ঘৰৰ আউল মাৰি ফুৰিছে নহয়। লোকৰ আউল মাৰি ফুৰিলে নিজৰ ঘৰৰ কাম এনেই হ'ব দে। এই বুলি কৈ শাহুৱেক গুচি যায়। জবাই ধুমধামকৈ কাম বনবোৰ কৰি আহি ননন্দীয়েকৰ বাবে গৰম ভাত বনাই আছে। আচলতে জবাই এজনী সহজ সৰল বোৱাৰী। তাইক শাহুৱেকে যিয়েই কৰিবলৈ কয় তাই একো উত্তৰ নিদিয়াকৈ মনে মনে সকলোবোৰ কাম কৰি যায়। আচলতে বোৱাৰীবোৰ তেনেকুৱাই হ'ব লাগে, নহয় জানো? বাৰু যি কি নহওক, হ'বলগীয়াখিনিতো হৈ গৈ আছে। আহকচোন আমি পিছলৈ যাওঁ, কি হৈ গৈ চাওঁ। মই মাক সোনকালে চাহ একাপ দি আহোঁগৈ। আজি ৰাতিপুৱা মাক চাহ দিয়া নহ'ল। এই বুলি কৈ জবাই শাহুৱেকক চাহ দিবলৈ গ'ল। এইফালে আকৌ জবাৰ শাহুৱেকে জবাক সহজ সৰল পাই তাই যি মন যায় তাকেই কৰিবলৈ কয়। অৱশ্যে এটা কথা, শাহুৱেকৰো খুব ভয় আছিল। কেনেবাকৈ ল'ৰাক বিয়া পাতি দিয়াৰ পিছত ল'ৰাই বোৱাৰীৰ কথা মতেই উঠা বহা কৰিব। কাৰণ আজিকালিতো তেনেকুৱাই চলি আছে, নহয় জানো? সেইকাৰণে জবাৰ শাহুৱেকে জবাক নিজৰ মতেই চলাই আছে। বোৱাৰীক লাই দিলে যদি আকৌ বোৱাৰী কেনেবাকৈ মূৰৰ ওপৰত উঠি জঁপিয়াই থাকে, তেতিয়া কি হ'ব? অৱশ্যে জবাৰ শাহুৱেকে ঠিকেই ভাবিছে। অৱশ্যে এটা কথা, জবাৰ লগত তেনেকুৱা কৰিলে ভাল নেদেখি কিন্তু। কাৰণ জবা এজনী তেনেই সহজ সৰল বোৱাৰী। শাহুৱেকে কথাবোৰ ভাবি চিন্তি থাকোঁতে জবাই চাহ লৈ আহিল। মা, মই আপোনাৰ কাৰণে চাহ কৰি আনিছিলোঁ। দে, আজি ৰাতিপুৱাৰ পৰা মই চাহেই খাব পোৱা নাই। তোৰ পাকঘৰৰ আজৰি মৰিল? অঁ মা, মোৰ পাকঘৰৰ কাম হৈ গ'ল। পাকঘৰৰ কাম হ'ল যদি তই এতিয়া যা, মোৰ ঔষধখিনি লৈ আহগৈ। মা, ভণ্টিক ভাত বাঢ়ি দিবলৈ থাকিল নহয়। তাই গা ধুই অহাই নাই, সেইকাৰণেহে ৰৈ আছোঁ। হ'ব দে, ভাত বনাই থৈছ যদি তাই নিজে লৈ খাব। এতিয়া তই তোৰ কাম কৰগৈ। মা, বৌ ক'লৈ গ'লনো? ইমান চিঞৰি ফুৰিছোঁ, ক'তো নাই যে? তাইক মই কিবা এটা বস্তু আনিবলৈ পঠিয়াইছোঁ। তই কিয় চিঞৰি ফুৰিছনো তাইক? আজিকালি মাৰক নলগাই হ'ল, সকলো সময়তে বৌ বৌ কৈ চিঞৰি ফুৰ। এতিয়া মাৰতকৈও নিজৰ হ'ল তোৰ বৌ এজনী ন? অ' মা, তুমি কিয় তেনেকৈ কৈছা? ভালহে, মই তোমাক আজিকালি কাম নাপাইছোঁ। আৰু ৰ'বাচোন, মই বৌক বিচাৰোঁতেই তুমি কিয় ইমান জকি পকি উঠিছা? কিয় নুঠিম? আগতে যি কামেই নহওক চব আহি তহঁতে মোক কওঁহি, আজিকালিতো তহঁতে মোক নকওঁ। বৌৰক পোৱাৰ পৰা তই মোৰ কথা পাহৰিলিয়ে। অ' বা, তুমি যে কি কথাবোৰ ভাবি থাকা দেই। এতিয়া তুমি বুঢ়ী হৈছা, বহি বহি খোৱা। তুমি ভালহে পাব লাগিছিল মই বৌৰ লগত ইমান ধুনীয়াকৈ মিলিজুলি থাকোঁ। বৌয়েকৰ কথা একো এটা সিহঁতৰ আগত ক'বই নোৱাৰোঁ, কেনেকৈ উঠেও নাজানো। আৰু সেই মহাৰাণীজনী কি যাদু কৰিলে ইহঁতক। মা, তুমি বৌৰ কথা কিয় ইমান বেয়াকৈ কৈছানো? বৌয়ে তোমাৰ ইমান যতন লয়, একো এখন কাম কৰিবলৈ নিদিয়ে। তাৰ বাহিৰে আমাৰ কামবোৰ কৰি দিয়ে। মা, অকণমান তুমি বৌৰ লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰাচোন। চব সময়তে কিয় বোৱাৰীজনীক কাম পাচি থাকা? চব সময়তে তাইক কিয় ভুল দেখি থাকা? আচলতে বৌ ভাল বুলিহে তোমাৰ লগত ভাত খাই আছে, নহ'লে কেতিয়াবাই গ'লগৈ হয়। তুমি যদি কেনেবাকৈ মোৰ শাহু হ'লা হয় নহয়, মই তোমাক পানী এটোপো মুখত নিদিলোঁ হয়। একেবাৰে চিধা গৈ বৃদ্ধাশ্ৰমত থৈ আহিলোঁ হয়। ঐ, তই কাৰ লগত কথা পাতি আছ গম পাইছনে নাই? তই জন্ম দিয়া মাৰৰ লগতে এনেকুৱা ব্যৱহাৰ কৰিছ? মা, জন্ম দিলেই চব নহয় নহয়। জন্ম যেনেকৈ দিছা দায়িত্ব তেনেকৈ পালন কৰিব লাগে। আচলতে তোমাৰ লগত কথা পাতাই ভুল। মই যাওঁ, মোৰ কলেজলৈ দেৰি হৈছে। হে ভগৱান, এতিয়া মোৰ নিজৰ ছোৱালীজনীও মোক বৃদ্ধাশ্ৰমত থোৱাৰ কথা ভাবিব পৰা হ'ল। কেনেবাকৈ যদি বোৱাৰীজনীও মোক বৃদ্ধাশ্ৰমত থোৱাৰ কথা ভাবে, কি হ'ব বাৰু? মই বৃদ্ধাশ্ৰমত থাকিবগৈ লাগিব নেকি? নাই নাই, মই কিয় বৃদ্ধাশ্ৰমত থাকিম? এইখন মোৰ ঘৰ, মই সদায় ইয়াত থাকিম। এনেকৈয়ে জবাৰ শাহুৱেকে কথাবোৰ ভাবি চিন্তি আছে। মা, মই আজি এবাৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। ভাত পানী বনাই চব থৈ যাম, আপুনি খালি বাঢ়ি খালেই হ'ল। কি? ঘৰৰ কামবোৰ কোনে কৰিব? মা, মই চব কাম কৰিয়ে থৈ যাম। বোৱাৰী, ৰাতিপুৱাৰ পৰা তোক কথা এটা কম বুলি ভাবি কোৱাই হোৱা নাই। কি কথা মা? আজি ৰাতিপুৱাৰ পৰা মোৰ গাটো বেয়া লাগি আছে, মূৰটো ঘূৰাই আছে, বুকুখন কিবা বিষুৱা যেন লাগি আছে। মই ভাবিছিলোঁ অকণমান পিছত ভাল হ'ব, ভালেই হোৱা নাই দেখোন, বেছিকৈ হোৱা নিচিনাহে লাগিছে। মা, নহ'লে আপোনাক ওচৰৰ ফাৰ্মাচীখনতে দেখুৱাই লৈ আহোঁগৈ নেকি?
নাই নাই বৰি নালাগে আজিতো চাওঁ আজি যদি কেনেবাকৈ ভাল নাপাওঁ কাইলৈ টাউনলৈ যাব লাগিব এতিয়া মোৰো গাটো বেয়া তইনো মোক এৰি থৈ কেনেকৈ মাৰ ঘৰলৈ যাবি মা আজি নাযাওঁ দিয়ক নহ'লে আপোনাৰ গা বেয়া হৈছে যদি মইনো আকৌ কিয় মাহঁতৰ ঘৰলৈ যাওঁগৈ মই আকৌ ভাবিছিলোঁ এইকেইদিন একো কাম বন নাই এইকেইদিনতে এপাক ঘৰৰ পৰা আহোঁগৈ এতিয়া আপোনাৰ হঠাতে বেমাৰ হৈছে যেতিয়া কিয় যাওঁগৈ নাযাওঁ দিয়ক বোৱাৰী মই কাপোৰ কেইখনমান দমকলৰ পাৰতে থৈ আহিছিলোঁ পাৰিলে সেইকেইখন ধুই দিবিগৈচোন হ'ব দিয়ক মা তই মোক চিনিয়ে পোৱা নাই দেখিলি কেনেকৈ মোৰ গা বেয়া হোৱা নাটক কৰি পেলালোঁ মই নিজেই গম নাপালোঁ দেখোন এইখন নাটক মই কেনেকৈ হঠাতে ৰচি পেলালোঁ যি কৰিলোঁ ভালেই কৰিলোঁ মই ঘৰত অকলে থাকিম তাই মায়েক দেউতাকৰ লগত গৈ হাঁহি ফূৰ্তিৰে থাকিবগৈ এইটোতো মই কেতিয়াও হ'বলৈ নিদিওঁ ন মা বৌৰ মুখত শুনিলোঁ তোমাৰ হেনো আজি কিবা অসুখ হৈছিল দুপৰীয়া তহঁতৰনো মোৰ খবৰ ল'বলৈ ক'ত সময় আছে ইফালে তোৰ ককাই ঘৈণীয়েকলৈ হ'লে ঘনাই ঘনাই ফোন কৰি থাকে বা ফোনটো এবাৰ মাক দেচোন মা কি হৈছে বুলি এবাৰ সোধোঁ ভালে আছেনে নাই সেইবোৰ তাৰ হিচাপ নাই মা কাইলৈ দাদা ঘৰলৈ আহিব নহয় সেয়া দেখিলি কাইলৈ ল'ৰাটো ঘৰলৈ আহিব মই এতিয়ালৈ গম পোৱা নাই তই নোকোৱা হ'লেতো মই গমেই নাপালোঁ হয় কিয় গম নাপালা হয় দাদাই এইমাত্ৰ কৈছেহে কাইলৈ যাম বুলি মা ভাত বাঢ়িছোঁ আহোঁ ভাত খাই লওঁহি ভাত খাই শুই থাকিব আজি সোনকালে কাইলৈ পুতেক আহিব নহয় সোনকালে উঠিব লাগিব ঐ তই দেখা নাইনে মই ছোৱালীজনীৰ লগত দুআষাৰ কথা পাতি আছোঁ তইনো সেইখিনি সহ্য কৰিব পৰা নাইনে মা মই একো ভবা নাই নহয় আপোনালোকে মই নুশুনিবলগীয়া কিবা কথা পাতিছে বুলি মই ভাবিছোঁ এনেই কিবা কথা পাতি আছে সেইকাৰণেহে মাত দিলোহি নাই বৌ আমি তেনেকৈ একো কথা পতা নাই মায়ে এনেই তেনেকৈ কৈছে মাজনীৰ লগতো শান্তি নাই আৰু দেই ব'লা বৌ মোৰ বহুত ভোক লাগিছে ভাত বাঢ়ি দিয়াগৈ এই দুজনী একেবাৰে এটা ইজনীৰ কথা সিজনীক বেয়াকৈ একো এটা ক'ব নোৱাৰি ইহঁতেতো মোক কৈ থৈ গ'ল কাইলৈ দাদাইক আহিব বুলি কেনেবাকৈ ইহঁতে গোটেইকেইটাই লগ লাগি মোক বৃদ্ধাশ্ৰমত নথয়তো হে ভগৱান ইহঁতে মোক কেনেবাকৈ বৃদ্ধাশ্ৰমত থোৱা প্লেন কৰি থকা নাইতো ভাতকেইটা খাই লওঁগৈ কিজানি ল'ৰাটো অহাৰ পিছত মোৰ এই সাজেই লাজ ভাত হয় ঘৰত কাইলৈ যদি গোটেইকেইটাই মোক লগ লাগি বৃদ্ধাশ্ৰমত থৈ আহিব হে ভগৱান বচাবা আৰু ৰাতি ভাত পানী খাই আহি জবাৰ শাহুৱেক টোপনিত পৰিল পুতেক আহি কেনেবাকৈ বৃদ্ধাশ্ৰমত থবহি বুলি গোটেইজনী ভয়তে ইচাদ বিচাদ হৈ আছে ৰাতি সপোনত কি দেখিলে চাওঁ আহকচোন জবা তুমি ইমান কোলা পৰিছা কিয় আৰু তোমাৰ হাতত এইবোৰ ইমান দাগ যে কি কৰিম আপুনি বেপাৰলৈ ওলাই যোৱা পিছদিনাৰ পৰাই মায়ে মোক এইখন ঘৰত বহুত কষ্ট দিছে গোটেই হাতকেইখন কেনেকৈ জ্বলি গৈছে দেখিছেনে নাই মায়ে মোক কলৈকো যাব নিদিয়ে হয় নেকি মায়ে তোমাক ইমান কষ্ট দিছেনে ঠিক আছে তেনেহ'লে কাইলৈৰ পৰা আমি বেলেগে খাম শুনা আমি বেলেগে নাখাওঁ মই তোমাক এটা বুদ্ধি দিওঁ মায়ে চাগে এতিয়া ভৰ টোপনিত পৰিছে মাটিৰ বাৰীৰ কাগজ পত্ৰবোৰ ক'ত আছে আপুনি জানে নহয় মা শুই থাকোঁতেই কাগজখিনি লৈ আহক আমি সেই মাটিৰ বাৰীখিনি আমাৰ নামত কৰি ল'ম যেতিয়া মাটি বাৰীখিনি আমাৰ নামত উঠিব তেতিয়া এই ভেটি মাটি চব বিক্ৰী কৰি থৈ আমি টাউনলৈ গুচি যাম টাউনত এটা আমি ডাঙৰ ঘৰ বনাম তাৰপিছত মা কি হ'ব মাক আমি বৃদ্ধাশ্ৰমত থ'ম আকৌ তুমি কিন্তু এইটো খুব ভাল চিন্তা কৰিছা দেই মাক আমি বৃদ্ধাশ্ৰমত থ'ম প্ৰথমতে বনীয়েকক বিয়া দিয়াৰ কথা চিন্তা কৰক তাইক বিয়া চিয়া দি আজৰি হ'ব পাৰিলে আমাৰ আৰু একো লেঠা নাথাকে সেইজনী আমাৰ ডিঙিত কেনেকৈ ওলমি আছে দেখা নাই জানো তুমি কিন্তু ঠিক বুদ্ধি দিছা দেই তাইক বিয়া চিয়া দি লৈ আমি মাটি বাৰীখিনি বিক্ৰী কৰি দিম মাটি বাৰী বিক্ৰী কৰি দি মাক বৃদ্ধাশ্ৰমত থ'ম আৰু আমি টাউনলৈ গুচি যাম নাই মই বৃদ্ধাশ্ৰমত নাথাকোঁ তহঁতে এইবোৰ কি কথা কৈছ মই বৃদ্ধাশ্ৰমত কিয় থাকিম এইখন মোৰ ঘৰ মই ইয়াতেই থাকিম তহঁতে মোৰ মাটি বাৰীৰ কাগজখিনি নিনিবি বাবা কি কৈছ শুনিছনে নাই থ কাগজ পাতিখিনি থ বোৱাৰী তই কি চাইছ নকওঁ কিয় বাবা কাগজ পাতিখিনি থ'বলৈ ক মই আজিৰ পৰা তোক কেতিয়াও অত্যাচাৰ নকৰোঁ বোৱাৰী মই সঁচাকৈ কৈছোঁ আজিৰ পৰা মই তোৰ ওপৰত একো হুকুম নচলাওঁ তই তাক কাগজ পত্ৰখিনি থ'বলৈ ক আৰু তহঁতে মোক কিয় বৃদ্ধাশ্ৰমত থ'বলৈ বিচাৰিছ মই আজিৰ পৰা তহঁতক একো আমনি নকৰোঁ মই ইয়াতেই থাকিম মই বৃদ্ধাশ্ৰমলৈ নাযাওঁ বোৱাৰী কি চাইছা বাবাক বুজাচোন মা আপোনাৰ কি হৈছে মা উঠকচোন মা আপুনি কিয় এনেকৈ কথা কৈ আছে বোৱাৰী তই মোৰ ৰুমত কি কৰি আছহি নাই মা আপোনাক কিবা চিঞৰি থকা শুনিলোঁ সেইকাৰণে আহিলোঁ নাই বোৱাৰী একো নাই মই কিবা সপোন এটা দেখি আছিলোঁ সপোনতে চিঞৰা গৈছিল চাগে তই শুই থাক গৈ যা মোৰ একো হোৱা নাই যা মই বাৰু এইটো কি সপোন দেখিছোঁ কেনেবাকৈ সপোনটো সঁচা নহয়তো নাই মই আজিৰ পৰা কেতিয়াও বোৱাৰীৰ লগত অন্যায় নকৰোঁ মই ৰাতিপুৱা শুই উঠি বোৱাৰীজনীক ক'ব লাগিব ইমান দিনে যি হ'ল আজিৰ পৰা তুমি মোৰ ছোৱালীৰ দৰে নহ'লে মোৰ অৱস্থা নাইকিয়া হ'ব যেন পাইছোঁ এনেকৈ এদিন জবাৰ শাহুৱেকে সকলোবোৰ কথা উপলব্ধি কৰিবলৈ পাৰিলে যে বোৱাৰীৰ লগত যদি সদায় বেয়া ব্যৱহাৰ কৰি থকা যায় তাৰ পৰিণতি কিন্তু এদিন ভয়াৱহৰ হয় সেইকাৰণে তাই মনতে ভাবিলে যে বোৱাৰীৰ লগত বেয়া হৈ থাকিলে নহ'ব বোৱাৰীৰ লগত ধুনীয়াকৈ মিলিজুলি থাকিব লাগিব এতিয়াৰ পৰা জবাৰ শাহুৱেকে তাইৰ বোৱাৰীৰ লগত ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকিবলৈ ল'লে